Dear students, আজি ক্লাছত আমি ক্লাস 7 অসমীয়াৰ 14 নম্বৰ লেসনটো চাম। ইয়াৰ নামটো হৈছে বিদ্যা মানে এডুকেশ্যন লাৰ্নিং। ওকে, বিদ্যাটোৰ বিষয়ে আপোনালোকে ইয়াতে শিকিব পাৰিব নহয়। বিদ্যা মানে পঢ়িলে আপোনালোকে কিমান জ্ঞানী হৈ যায় সেই মানুহজনে তেনেকৈ এটা পিকচাৰ ধুনীয়াকৈ দিয়া আছে আমাৰ, হয়নে? গতিকে এইটো যে আপোনাৰ বিদ্যাৰ যে মানে কাহিনীটো আছে, এইটো আপোনাৰ লিখিছে কোনেনো সত্যনাথ বৰাই, আৰু ইয়াতো উৎসটো আছে সাৰথি। সাৰথি বুলি তেওঁ লিখিছিল, তাৰে পৰা সত্যনাথ বৰাই এইটো বস্তুটো বিদ্যা বুলি এইটো চেপে ইয়াতে আপোনালোকৰ কাৰণে আনিছে। এইটো ভালকে পঢ়িব, পঢ়ি পেলাই চাব কি কি আপোনালোকে ইয়াতে লিখিব পাৰিব। শুদ্ধ ছাৰ পঢ়িব দিছে, কথাখিনি কোৱা লিখিব দিছে। ইয়াৰ পিছত আমি ডাইৰেক্ট কুৱেশ্যন আনচাৰ আহি যাম, ঠিক আছে। বাট ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। Now let's start the class. প্ৰথমতে দিছে কুৱেশ্যনটো, লিখন কৰ্ষণ আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তু প্ৰয়োজন হয়। আচ্ছা, পাঠৰ মূলখিনি কথা মই দি দিওঁ ইয়াতে। ওকে, পাঠৰ মূল কথাখিনি হৈছে হ'ল কোনো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজন হয়। প্ৰয়োজনীয় আহিলাপাতি নহ'লে কোনো কাম সুচাৰুৰূপে কৰিব নোৱাৰি, হয়নে? কাম নহ'লে লিখন কাৰ্য কৰিব নোৱাৰি, আৰু তাল নহ'লে কি হয়, মাটি চহাব নোৱাৰি, চৰু নহ'লে বান্ধিব নোৱাৰি, হয়নে নহয়? তাৰপিছত সকলো কামৰ যিদৰে সুকীয়া আহিলা পাতি আছে, যিবোৰ উন্নতি সাধন কৰিবলৈ সুকীয়া আহিলা আছে, হয়নে নহয়? মানে প্ৰতিটো বস্তুৰ কাৰণে এটা আহিলা লাগে আমাক, তেতিয়া আমি আগবাঢ়ি যাব পাৰো। ইয়াৰ বাবে প্ৰয়োজন হোৱা আহিলা আমি আগে যোগাৰ কৰিব ল'ব লাগিব। বিদ্যা বা জ্ঞান হৈছে উন্নতিৰ ঘাই আহিলা, আৰু গতিকে যিজনে উন্নতি কৰিব খুজিছে তেওঁ বিদ্যা বা জ্ঞান যতনাই লোৱা উচিত। অৰ্থাৎ দক্ষতা অৰ্জন কৰিবলৈ বিদ্যা বা সেই বিষয়ত জ্ঞানৰ প্ৰয়োজন হয়। বিদ্যা মনুষ্য যিবিলাক ঘাই বস্তু, ইয়াৰ অবিহনে জীৱন বৃথা বুলি সকলোৱে স্বীকাৰ কৰে। কোনো বিষয়ত বিশেষ দক্ষতা নাথাকিলে কোনোৱে এই বিষয়ত উন্নতি কৰিব নোৱাৰে। বৰ্তমানলৈকে যিসকল লোকে জীৱন উন্নতি সাধন কৰিছে, পৃথিৱীত নিজৰ নাম উজ্বলাইছে নহয়, তাৰমানে উজ্জ্বল কৰিছে, সেইসকলে চালে আপোনাৰ সেই কথা সুন্দৰ প্ৰমাণ পোৱা যাব, ঠিক আছে। তেওঁলোকে সকলোৱে গভীৰ জ্ঞানী অধিকাৰী, আৰু আগৰ কালৰ খ্যাতিমন্ত মানুহবোৰ বিদ্যাৱন্ত আছিল। ওকে, আৰু বিদ্যা বা জ্ঞানে মানুহৰ মনৰ অন্ধকাৰটো আঁতৰ কৰি তাক পোহৰাই তোলে নহয়, পোহৰ আনি দিয়ে। ইয়াৰ ফলত কি হয়, মানুহৰ ধন মান আৰু যশস্যা লাভ কৰে নহয়। বিদ্যা বা জ্ঞান অবিহনে এইবোৰ সম্ভৱ নহ'লেহেঁতেন। আৰু লিখনি থাকিলেও সানি কৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰিলে হয়। সেইদৰে বিদ্যা বা জ্ঞানৰে মন পোহৰাই নললে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয় সেইবাবে জীৱনত উন্নতি সাধন কৰিবলৈ বিচাৰিলে যথাপযুক্ত বিদ্যা আহৰণ কৰাটো বিশেষ গুৰুত্বপূৰ্ণ। ওকে, এইখিনি মূল কথা হৈছে আমাৰ এই কাহিনীটোৰ। ওকে, বিদ্যা। ওকে, লিখিছে কোনেনো? আপোনাৰ সত্যনাথ বৰা, আৰু এইটো বস্তু যে বিদ্যা পাঠ আছে সাৰথি পুথিৰ পৰা লোৱা হৈছে, ঠিক আছে। এতিয়া আমি 3 নম্বৰ কটো যে আছে, কি কি বস্তু প্ৰয়োজন হয় লিখন কৰ্ষণ আৰু ৰন্ধনৰ কামৰ কাৰণে। এইটো এতিয়া চাওঁ আমি। লিখন কৰিবলৈ কাপ, কৰ্ষণ কৰিবলৈ শাল, আৰু ৰন্ধন কৰিবলৈ চৰুৰ প্ৰয়োজন হয়, ঠিক আছে। তাৰপিছত আছে সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় নহয়। সুকলমে কাম কৰিবলৈ লাগতিয়াল আহিলাৰ পাতিৰ প্ৰয়োজন হয়, ঠিক আছে। নেক্সট আছে আপোনাৰ তুতগতিৰ ঘাই আহিলা কি বস্তু নহয়। তুতগতিৰ ঘাই আহিলা বিদ্যা। ওকে, কি আছে? বিদ্যা অৰ্থাৎ জ্ঞান বা কোনো এটা বিষয়ত বিশেষ দক্ষতা। ওকে, নেক্সট আছে বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে। বিদ্যাহীন জীৱনটো কেনেকুৱা হৈছে? বৃথা। ওকে, বৃথা বুলি কোৱা হৈছে, ঠিক আছে। 9 নম্বৰটো আছে কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়। বিদ্যা বা জ্ঞানেৰে মন পোহৰাই ললে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়, ঠিকে আছে। প্ৰথম ছোৱালী আপোনালোকে পৃথিৱীৰ নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব। পৃথিৱীৰ নাম উজ্বলাবলৈ আমি বিদ্যা অৰ্থাৎ জ্ঞান বা কোনো বিষয়ত বিশেষ দক্ষতা আয়ত্ত কৰিব লাগিব। ওকে, এতিয়া প্ৰথম ছোৱালীটো দিয়া হয়, দ্বিতীয় ছোৱালীটো চাওক, কি থাকিলে খনি কৰি আন্ধাৰ চিত্ৰ আঁকিব নোৱাৰে না। আপোনাৰ কি হ'ব উত্তৰটো? লিখনি। ওকে, লিখনি থাকিলেও খনি কৰি আন্ধাৰ চিত্ৰ আঁকিব নোৱাৰে, বুজি পাইছে। তাৰ পিছত আছে সত্য অসত্য লিখিব দিছে। কাপ নহলে লিখনি কৰিব নোৱাৰি, এইটো সত্য হয়। যদি কাপ নাথাকে কেনেকে লিখিব, হয়নে নহয়। বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে, এইটো অসত্য। যদি বিদ্যা নাথাকে তেনেহলে আপোনাৰ সুখৰ জীৱন কেনেকে হ'ব, হয়নে। শাল নহলে কৰ্ষণ কৰিব নোৱাৰি, এইটো সত্য, হয়নে। তাৰপিছত আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল, সেইটো অসত্য। আগৰ মানুহবিলাকেও বহুত বিদ্যাৱন্ত আছিল, ঠিক আছে।
নেক্সট 5 নম্বৰ চাবটো খাই তাই পূৰ কৰিব দিছে লাগতিয়াল আপোনাৰ আহিলা পাতি যতনাই নললে কোনো কাম সুকলমে কৰিব নোৱাৰি হা এইবোৰ কাম যেনে সুকীয়া আহিলা আছে উদ্গতি সাধন আৰু কামৰো তেনে সুকীয়া আহিলা আছে অকে বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাযায় হা সৰি নাপায় কাৰণ কাপ নহলে ঠিক আছে কাপ নহলে লিখন কাম কৰিব নোৱাৰি বিদ্যাৰে মন পোহৰাই নললে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয় ওকে এইবিলাক ভাল ধুনীয়াকে লিখি ল'ব আপোনালোকে ইয়াৰ পিছত ভাষা অধ্যয়ন কৰিব দিছে নহয় ইয়াতে সুমন পঠন এইবিলাক ক্ৰিয়াবাচক শব্দ আছে খাৱন ঠিক আছে ইয়াৰ পৰা পোহৰাই হা খোৱা ৰান্ধন পঠন লিখন খোৱা দাৱন পঢ়ন এইবিলাকৰ ইয়াৰ পৰা ক্ৰিয়া পাছৰ বিশেষ্য শব্দ লিখিব দিছে তো ইয়াতে চাওকচোন আপোনাৰ ক্ৰিয়া ৰান্ধন হ'ব ঠিক আছে কথন হ'ব লিখন হ'ব দাৱন হ'ব আৰু পঠন হ'ব ঠিক আছে গতিকে এইবিলাক হ'ব কি ৰান্ধন কথন লিখন দাৱন আৰু পঠনটো কি হ'ব ক্ৰিয়াবাচক বিশেষ্য পদ হ'ব ঠিক আছে ইয়াৰ পিছত আপোনালোকক দিছে এই মন্ত্ৰ শব্দ যোগ কৰিব দিছে এনেকৈ শ্ৰীযুগ মন্ত্ৰ শ্ৰীমন্ত শক্তিযুগ মন্ত্ৰ শক্তিমন্ত খ্যাতিযুগ মন্ত্ৰ খ্যাতিমন্ত ৰূপযুগ মন্ত্ৰ ৰূপবন্ত আৰ্যযুগ মন্ত্ৰ আৰ্যবন্ত আৰু গুণযুগ মন্ত্ৰ গুণবন্ত ঠিক আছে এতিয়া মন্ত্ৰ আৰু মন্ত্ৰ প্ৰত্যয় হিচাপে ব্যৱহাৰ কৰি পেলাই শব্দবিলাক গঠন কৰা হৈছে এতিয়া সমাৰ্থ শব্দ আহাজা টানি দিব দেখুৱাব দিছে যেনেকৈ সুকলমে মানে কি অনায়াসে হা সুকীয়া মানে কি হ'ব পৃথক হ'ব হা বৃথা মানে কি হ'ব নিষ্ফল হ'ব ফৰকাল মানে কি হ'ব পৰিষ্কাৰ হয়নে পুৰ মানে কি আলোক আৰু লাগতিয়াল মানে প্ৰয়োজনীয় ঠিক আছে এনেকৈ ধুনীয়াকৈ আপোনালোকে মিলাই ল'ব হা তাৰপিছত আছে লাগতিয়াল বিপৰীতটো কি হ'ব অলাগতিয়াল উদ্গতিটো কি হ'ব অধোগতি ইয়াৰ পৰা কি হ'ব অধোগতি হা এইটো অলাগতিয়াল বিদ্যাহীনটো কি হ'ব বিদ্যাৱন্ত হ'ব ঠিক আছে আৰু আন্ধাৰটো কি হ'ব পোহৰ হ'ব ঠিক আছে সেনেকৈ ইয়াৰ পৰা শব্দটো কি চাব দিছিল হা ইয়াৰে পৰা বাছি লাব দিছিল বাছি পেলাই বিপৰীত শব্দ ইয়াতে মই দি দিছোঁ ধুনীয়াকৈ লিখি ল'ব আপোনালোকে ঠিক আছে যে 10 নম্বৰ কুৱেশ্যনটো চাওকচোন বাক্য ৰচনা কৰিব দিছে যেনে খাতিমন্ত হা উদ্গতি পৃথিৱী আৰু খনিকৰ বৃথা ওকে এতিয়া আমি ইয়াৰ পৰা চেণ্টেঞ্চ বনাম মানে বাক্য ৰচনা কৰিম খাতিমন্তটো কি হ'ব শ্ৰীমন্ত শংকৰদেৱে এগৰাকী খাতিমন্ত মহাপুৰুষ আছিল উদ্গতিটো কি হ'ব পৰিশ্ৰমৰ উদ্গতিৰ মূল পৃথিৱীটো কি হ'ব পৃথিৱীখন সজীৱ কৰি ৰাখিবলৈ আমি বৃক্ষৰোপণ কৰিব লাগিব ঠিক আছে খনিকৰটো কি হ'ব চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা খনিকৰ বুলি কোৱা হয় নহয় আৰু বৃথাটো কি হ'ব জ্ঞান অবিহনে মানৱ জীৱন বুলি কি বুলি কয় বৃথা বৃথা বুলি ক'ব পাৰি আমি জ্ঞান নহ'লে মানুহ কি বুলি ক'ম বৃথা বুলি ক'ম নহয় আৰু এতিয়া 11 নম্বৰটো চাবচোন দলত আলোচনা কৰিব দিছে ৰান্ধন শব্দটো ৰান্ধনী হা ৰান্ধনী মানে ইয়াতে ৰান্ধনী শাল ৰান্ধনী বেলি আদি অনেক শব্দ সাজিব পাৰি হয়নে বিদ্যা শব্দৰ পৰা কেনেকৈ শব্দবিলাক সাজিব পাৰি চ' বিদ্যাৰ পৰা কি হ'ব বিদ্যান হা বিদ্বান বিদ্যাৱন্ত বিদ্যাদান বিদ্যাধন বিদ্যাভূষণ ইত্যাদি এতিয়া নেক্সট চাবচোন আপোনালোকে তলৰ শব্দবোৰ বৰ্ণৰ ক্ৰমৰ ৰক্ষা কৰি সজাব দিছে হা এইবিলাক শব্দবিলাক আছে প্ৰথমতে কি হ'ব আপোনাৰ আলম হ'ব কৰ্ষণ হ'ব খনিকৰ গভীৰ স্বৰূপ ঘন পৃথা ৰহস্য ৰশ্মি লিখনি শুকাম সুচল ঠিক আছে আগতে আহিছে ক খ গ প্ৰথম ধ এনেকৈ আপোনাৰ শব্দবিলাক আহিছে এই ডিক্সনাৰী যেনেকৈ শব্দ প্ৰথম শব্দটো চাব লাগে না সেনেকৈ এইটো কি বুলি কয় ঊৰ্ধক্ৰমত বস্তুটো বহাব দিছোঁ গতিকে সেনেকৈ বহাই দিছোঁ হা নেক্সট আপোনালোকে 13 নম্বৰটো যে আছে এইটো আপোনালোকে নিজে কৰিব ঠিক আছে 14 নম্বৰটো চাওকচোন ইয়াতে কি কৰিব দিছে আগৰ দিনৰ ৰন্ধনৰ কাৰণে চৰু ব্যৱহাৰ কৰা হৈছিল বৰ্তমান সময়ত আমি চৰুৰ উপনি আন কি বস্তুটো আহিলা ৰন্ধা বঢ়া কৰোঁ চ' সেইটো হ'ব কিনো চ' উপৰি আমি কি কৰোঁ প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰোঁ কেৰাহী চচপেন আদি আহিলাৰে ৰন্ধা বঢ়া কৰা হয় ঠিক আছে আৰু নেক্সট 15 নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াতে আপোনাৰ পঢ়িবৰ কাৰণে কি সঁজুলিৰ প্ৰয়োজন হয় সেইখিনি লিখিব দিছে সামগ্ৰীবিলাক কি হ'ব কাগজ কিতাপ কলম পেঞ্চিল ৰবৰ ঠিক আছে গতিকে 13 12 14 আৰু 15টো মই দি দিলোঁ আৰু এই 16 নম্বৰটো আপুনি নিজে কৰিব ঠিক আছে আৰু ইয়াৰ পিছত মই এইটো ভিডিঅ' লাষ্ট কুৱেশ্যন আছে ইয়াতে মই ফিনিছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম যদি চেনেল ছাবস্ক্ৰাইব ইট থেংকছ ফৰ ৱাচিং জয় হিন্দ